এইখিনি মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ আমি জনাব বিচাৰিছো বিশিষ্ট চিত্ৰশিল্পী তথা পৰিচালক প্ৰযোজক পুলক গগৈৰ মৃত্যু জিএমচিএইচত শেষ নিশ্বাস ত্যাগ চলচ্চিত্ৰ নিৰ্মাতাজনৰ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল পুলক গগৈ তেওঁ চলচ্চিত্ৰ পৰিচালক প্ৰযোজকৰ লগতে চিত্ৰশিল্পীও সুৰজ ৰেলৰ আলিৰ দুবৰি বন পত্নী আদি জনপ্ৰিয় ছবিৰ নিৰ্মাতা আছিল পুলক গগৈ খোজ হেন্দুৰ শ্ৰীমতী মহিমাময় নিৰ্মাতা পুলক গগৈৰ দেহাৱসান এই মুহূৰ্তৰ ৰাজ্যৰ সাংস্কৃতিক জগতৰ বাবে এক দুঃসংবাদ বিশিষ্ট চিত্ৰশিল্পী তথা পৰিচালক প্ৰযোজক পুলক গগৈৰ মৃত্যু জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰে চলচ্চিত্ৰ নিৰ্মাতাজনে দীৰ্ঘদিন ধৰি অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল জিএমচিএইচত পুলক গগৈ এই মুহূৰ্তৰ খবৰ আমি জনাইছো ফুকৰ খবৰ অসমৰ সাংস্কৃতিক জগতৰ বাবে এক দুঃসংবাদ পুলক গগৈৰ দেহাৱসান চলচ্চিত্ৰ পৰিচালক প্ৰযোজকৰ লগতে এগৰাকী বিশিষ্ট চিত্ৰশিল্পীও আছিল সুৰুজ ৰেলৰ আলিৰ দুবৰি বন পত্নী আদিৰ দৰে ছবিৰ নিৰ্মাতা আছিল পুলক গগৈ খোজ হেন্দুৰ শ্ৰীমতী মহিমাময়ীৰ নিৰ্মাতা আছিল পুলক গগৈৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে ৰাজ্যৰ সাংস্কৃতিক জগতত মেদবহুলতা এক অভিশাপ নমস্কাৰ আপোনাক স্বাগতম জনাইছো আপুনি চাই আছে দা মৰ্নিং শো মই জয়ন্ত মাধৱ গোস্বামী আজি আমি আলোচনা কৰিম মেদবহুলতাৰ ওপৰত কাৰণ আমি সকলোৱে জানো যে মেদবহুলতা এনেকুৱা এটা সমস্যা এনেকুৱা এটা জটিল সমস্যা ই হৈছে বিভিন্ন ৰোগৰ বাহক ই হৈছে বিভিন্ন ৰোগৰ ভৰাল আৰু মেদবহুলতাৰ বাবে বহু ৰোগক আমন্ত্ৰণ জনোৱা হয় হিয়া লাগিলে উচ্চ ৰক্তচাপ হওক হিয়া লাগিলে হৃদৰোগৰ সমস্যা হওক হিয়া লাগিলে লিভাৰ যকৃত ইত্যাদি বিভিন্ন ৰোগৰ বাহক হৈছে এই মেদবহুলতা কিন্তু এই মেদবহুলতা আমি কেনেদৰে আঁতৰ কৰিম যদি আপুনি মেদবহুলতাৰ সমস্যাত ভুগিছে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব জটিল ৰোগসমূহৰ পৰা হাত সাৰিবলৈ মেদবহুলতা দূৰ কৰিবলৈ আপুনি কি কৰিব ইত্যাদি বিভিন্ন বিষয়ত আমি আলোচনা কৰিম ষ্টুডিঅ'ত থাকিব দুগৰাকীকৈ এক্সপাৰ্ট কিন্তু তাৰ পূৰ্বে আমি আগবঢ়াই ল'ব বিচাৰিছো এক বিশেষ ৰিপৰ্ট মেদবহুলতা এক অভিশাপ মেদবহুলতা এটা জটিল ৰোগ এয়া মৃত্যুৰ দ্বিতীয় সৰ্বাধিক সচৰাচৰ কাৰণ মেদবহুলতা হৈছে দৈনিক শক্তি গ্ৰহণ আৰু শক্তি ব্যয়ৰ মাজত ভাৰসাম্যহীনতাৰ ফল যাৰ ফলত অত্যধিক ওজন বৃদ্ধি হয় মেদবহুলতাৰ হাৰ বিশ্বজুৰি এক আচৰিত হাৰত বৃদ্ধি পাইছে যাৰ ফলত 500 নিযুতৰো অধিক প্ৰাপ্তবয়স্ক লোক প্ৰভাৱিত হৈছে ই হৈছে শৰীৰত চৰ্বি বা এডিপছ কলাৰ অত্যধিক বা অস্বাভাৱিক জমা হোৱাৰ স্থিতি যিয়ে স্বাস্থ্য ক্ষতিগ্ৰস্ত কৰা ডায়েবেটিছ মেলিটাছ কাৰ্ডিঅ'ভাস্কুলাৰ ৰোগ উচ্চ ৰক্তচাপ আৰু হাইপাৰলেপিডেমিয়া বিকাশৰ আশংকাৰ সৈতে জড়িত এইটো এটা গুৰুত্বপূৰ্ণ বিশ্বজোৰা স্বাস্থ্য সমস্যা যি যোৱা 50 বছৰত ক্ৰমান্বয়ে বৃদ্ধি পাইছে যধে মধে ফাষ্টফুড সেৱন কৰা স্বাস্থ্যৰ প্ৰতি অসচেতনতাই বিপদ মাতিব পাৰে আপোনাৰো কিন্তু ইয়াৰ পৰা হাত সাৰি থাকিব কেনেকৈ খোৱা বোৱাৰ ক্ষেত্ৰত কেনেদৰে গুৰুত্ব দিব আপুনি মেদবহুলতাৰ পৰা পৰিত্ৰাণ পাবলৈ যোগৰ ভূমিকা কি মেদবহুলতাই আমন্ত্ৰণ জনায় বহু জটিল ৰোগক সেয়েহে সজাগ সচেতন হৈ মেদবহুলতাক দূৰতে কৰক বিদুৰ এক বিশ্বজোৰা সমস্যাৰ নামেই হৈছে মেদবহুলতা আৰু এই মেদবহুলতাৰ বাবে ভীষণ সমস্যাত ভুগিবলগীয়া হয় আৰু মেদবহুলতাই আসলতে আমন্ত্ৰণ কৰি আনে বহু জটিল ৰোগক আৰু এই সন্দৰ্ভত আজি আমি আলোচনা কৰিবলৈ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছো দুগৰাকীকৈ বিশেষজ্ঞ আমাৰ সৈতে আছে দিছপুৰ হস্পিটেলৰ ক্লিনিকেল ডায়েটিচিয়ান জয়শ্ৰী গোস্বামী আপোনাক স্বাগতম জনাইছো লগতে আমাৰ সৈতে আছে য়োগা এক্সপাৰ্ট দেৱকুমাৰ বৰুৱা
দেৱকুমাৰ বৰুৱা আপোনাকো স্বাগতম জনাইছো মই জয়শ্ৰী গোস্বামী আপোনাৰ কাষলৈ আহিছো মেদবহুলতা অত্যন্ত এটা জটিল সমস্যা সাম্প্ৰতিক সময়ৰ 500 নিযুতৰো অধিক প্ৰাপ্তবয়স্ক প্ৰভাৱিত হৈছে এই সমস্যাৰ দ্বাৰা সম্প্ৰতি গতিকে এই সমস্যা দৰাচলতে কিয় হয় এই সমস্যাৰ পৰা আমি কেনেদৰে হাত সাৰিব পাৰো কি সাৱধানতা আমি অৱলম্বন কৰিব পাৰো এগৰাকী ক্লিনিকেল ডায়েটিচিয়ান হিচাপে কি ক'ব জয়ন্ত এইটো এটা বহুত আজিকালি এটা গভীৰ সমস্যা হৈছে এনেকুৱা নহয় যে আমি এটা প্ৰাপ্তবয়স্ক মানুহখিনিৰ হৈছে এতিয়া আমি দেখো যে সৰুৰ পৰাই ল'ৰা ছোৱালীবোৰৰ এটা মেদবহুলতাৰ খুব প্ৰাবণ্য হৈ গৈছে হয়তো হেতু খোৱাৰ অনিয়ম আমাৰ ল'ৰা ছোৱালীবোৰ আজিকালি বাহিৰা খানালে বেছি প্ৰভাৱিত হৈছে চিপছ হক আপোনাৰ বাৰ্গাৰ হক পিজ্জা হক আজিকালি ইমান ধৰণৰ আপোনাৰ মানে ফাষ্ট ফুড হৈছে তাৰ দিবৰ কাৰণে আমি তাতে প্ৰলোভিত কৰিবলৈ এডভাৰটাইজমেন্টবোৰ কৰি আছো তাৰ লগতে তাৰ ওপৰত হৈছে আমাৰ শাৰীৰিক পৰিশ্ৰম মানুহৰ আজিকালি নাইকিয়া বুলি ক'ব পাৰি মানে এক্সাৰসাইজটো মই এটা সাইডতে ৰাখিলো যদি আমি পৰিশ্ৰম কৰা বুলিও কওঁ হেতু আমাৰ আজিকালি নাই আমি কৰবাত যাব লাগিলে আপোনাৰ বিভিন্ন ধৰণৰ মাধ্যম আছে খোৱাৰ আমাৰ সময় নোহোৱা হৈ গৈছে ৰাতি শুবলৈ সময় নোহোৱা হৈ গৈছে মানুহৰ মানসিক স্ট্ৰেছ বা এইবোৰ তো এই গুটেইখিনি মিলি আপোনাৰ যদি আমি চাওঁ সাগে আজিকালি হেতু এটা প্ৰধান কাৰণ হ'ব পাৰে যিমানখিনি মই ভাবো আৰু তাৰ কাৰণে যেনেকৈ আপোনালোকে প্ৰতিবেদনটো ক'লে যে এটো যিমান সমস্যা আপোনাৰ বাহিৰত দেখা এজন মানুহৰ বাহিৰৰ অবয়ৱটোৰ লগত হয় তাতকে বেছি তাৰ প্ৰবলেমটো হয় আমাৰ ভিতৰত প্ৰত্যেকটো অৰ্গানক ই এফেক্ট কৰে তো ডেফিনেটলি আমি এইটোটো কিবা কাৰণে নিৰ্মূল কৰিবলৈ যত্ন কৰিবই লাগিব হেতু খোৱা লোৱা নিয়ম হক আমাৰ শাৰীৰিক পৰিশ্ৰমখিনি হক এক্সাৰসাইজখিনি হক যেনেকৈ যোগাটো তেখেতে ক'ব আপোনাক ভালকে যে যোগাটো আজিকালি খুবেই আমি খুবেই এটা মানে আমি মানুহক কওঁ যে আপোনালোকে কৰক কাৰণ খুব এটা ট্ৰেন্ডিং বস্তু হৈছে আৰু এটো আমাৰ আদি যুগৰ পৰা আহা এটা বস্তু যেটো আমি এতিয়া আমি তাৰ মূল্যটো বেছি ভালকে হয়তো বুজিবলৈ চেষ্টা কৰিছো হয় অত্যন্ত সুন্দৰ কথা কৈছে আমি যাম দেৱকুমাৰ বৰুৱা আপোনাৰ কাষলৈ আহিছো এইখিনি মুহূৰ্তত জয়শ্ৰী গোস্বামী এইখিনি কথা ক'লে আমাৰ দৈনন্দিন জীৱনত এতিয়া যোগাক বা যোগ সাধনাক আমি অন্তৰ্ভুক্ত কৰিব লাগিব এনে জটিল সমস্যাৰ পৰা আমি পৰিত্ৰাণ পাবলৈ হলে এতিয়া মেদবহুলতাৰ ক্ষেত্ৰত যোগৰ ভূমিকা কেনেকুৱা আপোনাৰ পৰা জানিব বিচাৰিম এই ক্ষেত্ৰত আপুনি এগৰাকী মটিভেশনেল স্পিকাৰ হয় গতিকে এই ক্ষেত্ৰত মটিভেট কৰিব লাগিব মানুহখিনিক মোটিভেট হোৱাটো অত্যন্ত জৰুৰী গতিকে এই ক্ষেত্ৰত আপোনাৰ দৃষ্টিভংগীৰ পৰা এই সমস্যাটো কেনেদৰে আপোনালোকে দেখি আহিছে So very good morning. Thank you. মই অলপ বেলেগ ধৰণে কম বস্তুটো মানে কি হুজ লাইফ মানে কাৰ লাইফ মোৰ লাইফ না আনৰ লাইফ তো সবে ভাবে আমি সৰুৰ পৰা চাই আছো যে আমি নহয় জন্ম পাইছো আনৰ কাৰণে মানে কয় যে পঢ়িব লাগিব কাৰ কাৰণে চাকৰি পাবৰ কাৰণে হয় নে সো চাকৰি কাৰ কাৰণে কৰিম আনৰ কাৰণে কৰিম কিন্তু লাভটো মোৰ হ'ব সো আমি যি কাম কৰো সদায় আনৰ কাৰণে কৰো কিন্তু আনৰ কাৰণে মইতো প্ৰস্তুত হ'ব লাগিব ৰাইট সো প্ৰস্তুত হ'ব কাৰণে মোৰ লাইফষ্টাইল বা মোৰ দৃষ্টিভংগীটো কেনেকুৱা হ'ব সো তেতিয়া কওঁ যে যদি মই ফিট থাকো তেনেহ'লে আই কেন ডু এনিথিং মানে মই সবখিনি কৰিব পাৰো মানে এনিথিং ইজ পচিবল কিন্তু মই যদি আনফিট থাকো সামথিং ইজ ইম্পচিবল এনেকুৱা মোৰ মাইণ্ডছেট হৈ যাব ৰাইট কিন্তু ঠিক যোগাত এনেকুৱা এটা মন্ত্ৰ আছে সেই মন্ত্ৰ মই খুব এইটো মানে মানি চলো সেইটো হ'ল হেয়ম দুঃখম অনাগতম মানে আমি যেতিয়া যোগা আৰম্ভ কৰো এই মন্ত্ৰৰে আৰম্ভ কৰো মানে হেয়ম মানে ফিউচাৰত যোনটো আহিব লগা দুখ হেতুক মই এতিয়া মানে এই মুহূৰ্তত মই নাইকিয়া কৰিব পাৰো বা নাই কৰিব পাৰো কেনেকে সো ফাৰ্স্ট ইজ কল সেল্ফ ডিসিপ্লিন মানে যোনটো সেল্ফ ডিসিপ্লিন হেতু খুবেই দৰকাৰ আৰু সেল্ফ ডিসিপ্লিন কাৰণে অলপ কষ্ট কৰিব লাগিব কিহত কষ্ট ভিতৰৰ পৰা মানে কি এটা এটিটিউড এটা ক্যাৰেক্টাৰ বনাব লাগিব যে নহয় মানে এইটো কোট মই ইয়েস কম আৰু কোট মই নো কম আৰু যেহেতু মোৰ মানে সম্পূৰ্ণ জীৱন মোৰ খেল আধ্যাত্মিক জীৱন আৰু স্কুলতে গ'ল সো স্কুলত আমি যেতিয়া মই ফাৰ্স্ট ডিপিএছ গুৱাহাটীত যেতিয়া মই ফাৰ্স্ট চাকৰি কৰিছিলোঁ তেতিয়া আমি এনেকুৱা প্ৰগ্ৰাম চলাইছিলোঁ যে যদি আমি নতুন প্ৰজন্মক যদি আমি এই লাইফষ্টাইল ডিজিজৰ কথা যদি আমি এতিয়াও যদি এৱেৰ নকৰোঁ তেনেহ'লে আমি মানে আমাৰ যোনটো নেক্সট জেনেৰেশ্যন যিমান আহি আছে চব মানে এক হেল্ডি বুলি যোনটো কয় সেনেকুৱা হেল্ডি হ'ব চ' আমাৰ এনেকুৱা কিছুমান প্ৰগ্ৰাম আমি স্কুলতে আমি আৰম্ভ কৰিছিলোঁ চ' অবেচিটি আমি যেতিয়া কওঁ বা এই যোনটো সমস্যা বুলি কওঁ এইটো সমস্যাতকৈ আমি যদি আঁতৰি যদি কওঁ ইট ইজ এ ডিজিজ এনেকৈ যদি সোমাই দিওঁ ইট ইজ এ ডিজিজ আৰু ইয়াক কিয় কৰিব কাৰণে হয় এইটো এটা ৰোগ নহয় জানো এইটো এটা সঁচাই ৰোগ চ' আমি কিন্তু ডিজিজৰ মাইণ্ডছেট এতিয়াও ডিজিজৰ ফালে যোৱাই নাই ৰাইট চ'
যেতিয়া আমাৰ এই মাইণ্ডছেটটো হৈ যাব আচ্ছা মই যদি মোৰ মেলেৰিয়া সময় কি কৰোঁ এতিয়া যেনেকুৱা ডেংগিৰ চব প্ৰভাৱ ফলি আছে এতিয়া আমি চব সজাগ হৈ আছোঁ আচ্ছা মই কি কৰিব লাগে কি কৰিব নালাগে আমি চব মানে এৱেৰ হৈ আছোঁ সজাগ হৈ আছোঁ ঠিক সেনেকুৱা এই সজাগতা আমাক সৰু বয়সৰ পৰা আমাক দিব লাগিব ইটছ নট অনলি য়োগা মানে য়োগা এটা মাধ্যম হয় কিন্তু যেনেকৈ বাইদেৱে ক'লে যে physical exercises physicalতকে প্ৰথমতে মই ভাবো it's the mental exercises it's the character যোনটো আপোনাৰ লাইফষ্টাইল যোনটো আপুনি ক্যাৰেক্টাৰ এটা ডেভেলপ কৰিব নিজৰ যত ইম্পসিবল যোনটো বস্তুটো হেতু পসিবিলিটি কেনেকৈ আনিব লাগে আৰু ফাৰ্স্ট ইজ দ্য বডি মানে শৰীৰ চৰ্চা ইজ দ্য মেইন ফাৰ্স্ট আপোনাৰ শৰীৰটো ভাল থাকিব সব ভাল থাকিব হয় সুন্দৰ ইমান সুন্দৰ কথা কৈছে আজি অনুষ্ঠানত সঁচাকৈ এইখিনি কথা যদি আমি মানি চলো নিজকে যদি অকণমান সলনি কৰিব পাৰো তেতিয়াহ'লে আমাৰ জীৱনটো অতি সুন্দৰ হৈ উঠিব জয়শ্ৰী গোস্বামী পুনৰ আপোনাৰ কাষলৈ আহিছো এই যে অবেচিটি বা মেদবহুলতা ইয়াৰ পৰা প্ৰথমে কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বিভিন্ন ৰোগৰ কথা ইতিমধ্যে আমি কৈছো ক'ত ই এটেক কৰিব পাৰে চাওক যিখিনি আমি এতিয়া আজিকালি কোন চাইল্ডহুড ওবেসিটি যোনটো আগতে আমাৰ এটা কনসেপ্ট আছিল যে বাচ্চা জন্মৰ পৰা যিমান মানে শকত আবত হয় স্বাস্থ্যবান হয় কিন্তু আজিকালি আমি যেতিয়া ডক্টৰছখিনিৰ লগত কথা পাতো পেডিয়াট্ৰিচিয়ান লগত তেওঁলোকে কয় যে আপোনালোকৰ ওয়েটটো ম্যাটাৰ কৰে কিন্তু তাতকে বেছি ম্যাটাৰ কৰে বাচ্চাটো ফিজিক্যালি কিমান এক্টিভ বাচ্চাটো যদি শুই বহি কটাই আছে লৰচৰ কৰিব পৰা নাই দেন সেই বাচ্চাটো কেতিয়াও হেলদি নহয় শকত মানে যে হেলদি হেতু নহয় তো আজিকালি কনসেপ্টটো বেলেগ হৈ গৈছে তো হেলদি হ'ব লাগিব কিন্তু তাৰ লগত যেটো আমি কৰিব লাগিব কি আপোনাৰ এইটো চাইল্ডহুড ওবেসিটিৰ পৰা আমাৰ পিছত ডায়াবেটিস মানে টাইপ 1 ডায়াবেটিস টু ধৰক মই নকওঁ কিন্তু পিছলে ডায়াবেটিসৰ বহুত চান্সেস আহি যায় হাৰ্ট ডিজিজ কিনি আমি সবেই জানো যে হেতু ৰাহে তাতে প্ৰতিবেদনটো কোৱা হৈছে যে হাইপাৰলিপিডেমিয়া আমাৰ ধৰ লিভাৰ এভৰিথিং আপুনি এটা আমি ক'ব নোৱাৰো যে অকল এটা পাৰ্টতে হি এফেক্ট কৰি আছে আৰু সবতকে ডাঙৰ মোৰ যেটো লাগে আমি এতিয়া ধৰক আমি কাউন্সেলিংত আহে এটা মানে বয়সৰ লৰা ছোৱালীবোৰ যাৰ মানসিক বহুত প্ৰেছাৰ পৰিছে পিয়াৰ গ্ৰুপৰ মাজত তেওঁলোকৰ একসেপ্টেন্সটো কমি যায় তেওঁলোকক বেলেগ বেলেগ ধৰণে জুকাবলৈ আৰম্ভ হয় তো এটা সাইকোলজিক্যালি তেওঁলোকৰ বহুতখিনি এফেক্ট আহে তো হেতু যেতিয়া বুজি পায় তেতিয়ালৈকে হয়তো অকমান প্ৰবলেমস আহি যায় কাৰণ তেওঁলোকে ধৰ পুতুককে হেতু বস্তুৰ পৰা আনিব নোৱাৰো কিন্তু আমি যদি সৰুৰ পৰা যেনেকে কলে যে সৰুৰ পৰা যেতিয়া আমি এটা আৰু আজিকালি এটা প্ৰধান অসুবিধা মই ভাবো সাৰে সাকে এগ্ৰি কৰিব ম্যাক্সিমাম আপুনি স্কুলত চাব আমি যেনেকে এটা খেলাৰ সময় পাইছিলো আজিকালি নাই হেতু নাই আবেলি আমি ল'ৰা ছোৱালী খেলিবলৈ সময় নাই এটা কনক্ৰিট বস্তুৰ ভিতৰত আমি ৰাখি দিছো তো হেতুৱে আপোনাৰ মানসিকভাৱে প্ৰেছাৰটো আৰু বঢ়াই গৈ আছে তেওঁলোকৰ তাৰ গতিকে আলটিমেটলি আপুনি যদি চাই নহয় এটা ওভাৰঅল প্ৰবলেম ষ্টাৰ্ট কৰিছে এটা মানে অকল এটা পাৰ্টত হি এফেক্ট কৰা নাই আপোনাৰ যেনেকে সাৰে ক'লে যে বডি মাইন্ড এভৰিৱেৰ ইট ইজ এফেক্টিং তো আমি যদি চাও আমি সবতে তাক কিউৰ কৰিব লাগিব হয় হয় আমি ডায়েটৰ কথালৈ আহিম মই পুনৰ দেৱকান্ত বৰুৱা আপোনাৰ কাষলৈ আহিছো ওজন বেছি হোৱা আৰু মেদবহুলৰ কিবা পাৰ্থক্য আছে নেকি একেটা প্ৰশ্ন মই আপোনাকো কৰিম আপোনাৰ পৰা কিছু জানিব বিচাৰিম কেতিয়াবা নহয় কনসেপ্টবিলাক আমাৰ কিছুমান মানে পাৰ্টিকুলাৰ কিছুমান প্লেচেছ থাকে যদি ধৰক মই যদি স্পৰ্টছত আছোঁ যেনেকৈ মই নিজে স্পৰ্টছ পাৰ্চন চ' স্পৰ্টছত কেতিয়াবা কি হয় আমাক ৱেইট লাগে বিকজ যেতিয়া মই ৱেইট কেটেগৰী খুলিম কেতিয়াবা যিকোনো এক্টিভিটি য'ত মানে ৱেইট কেটেগৰী থাকে তাত আই হেভ টু মেইনটেইন মাই ৱেইট চ' কিছুমান জাগাত কিছুমান বস্তু নাখাতে আৰু কিছুমান জাগাত কিছুমান বস্তু খাতে ঠিক মানে অলপমান ডিফাৰেঞ্চ এটা আছে কিন্তু সদায় নহয় আমি এটা মনত কৰিব লাগিব যে মোৰ বডি টাইপটো কেনেকুৱা চ' অলপমান সজাগ হ'ব লাগিব চ' হোৱাট ইজ মাই বডি টাইপ সো ঠিক সেনেকৈ বডি নেচাৰ আছে যেনেকৈ যোগাত আমি কওঁ যে তিনিটা নেচাৰ থাকে মানে ৱাতা পিত্তা এণ্ড কফা ঠিক সেনেকৈ আমি যদি বায়'লজিকেলি যদি আমি টাৰ্মত যদি চাব যাওঁ চ' উই কল ইটছ লাইক এ BMI মানে মোৰ বডিৰ যোনটো BMI মানে বডি মাৰ্কছ ইণ্ডেক্স সেইটো কেনেকুৱা চ' আই হেভ টু মেইনটেইন এইটো একচুৱেলি ইট ইজ এ এৱেৰনেছ মানে সৰুৰ পৰা যদি আমি এই কথাবিলাক য'ত আমি মানে আড্ডা মাৰোঁ ধৰক সেই আড্ডাবিলাকত যদি আমি এৱেৰনেছ টকবিলাক যদি আমি কৰোঁ ত' তেতিয়াহ'লে মানে সজাগতাটো খুব বাঢ়ে ঠিক সেনেকুৱা ৱেইটৰ ওপৰত আৰু অবেচিটিৰ ওপৰত যদি মই কওঁ যে অবেচিটি is it something we call jot mane apnar fats to besi hoy gol so moi jodi ko tate weight kom ba besi hobo lage moi hetu mane ta bissak nokoru right kintu যদি মোৰ BMI যদি মোৰ মুখস্থ আছে আৰু যদি মই সদায় যদি মই চেক কৰি আছো ধৰক 15 ডেজ বা 1 মান্থ বা ধৰক 1 উইকত যদি মই চেক কৰি আছো what I have to do my things to do বুলি মই এনেকা এটা পইণ্ট এটা থৈ দিব লাগিব আচ্ছা আমি আহিম এই পইণ্টলৈ আহিম অলপ অকণমান ৰখাব লাগিব এগৰাকী দৰ্শক আছে আমি ফোন কলটো লৈ লৈছো স্বাগতম জনাইছো আপোনাক পৰিচয়টো জনাব আৰু কি বিষয়ে আপুনি জানিব বিচাৰে প্ৰশ্নটো কৰিব পাৰিব হয় মই মংগলদৈৰ পৰা কৈছো
হয় ভাস্কৰ হাজৰিকা মোৰ মানে ওজনটো বাঢ়ি যাই আছে আৰু মানে ইয়াৰ আগত ফেটি লিভাৰ হৈছিলে ফেটি লিভাৰ ষ্টেজ 2 আৰু মানে মেদবহুলতাটো অলপ বাঢ়িছে এতিয়া হেৰি পেটৰ যিটো মানে হেৰি হয় ইয়াৰ পৰা মই এতিয়া কি কৰিলে ৱেটটো কমাব পাৰিম তাৰ বিষয়ে অলপ জানিব বিচাৰিছিলোঁ নিশ্চয় ধন্যবাদ ফোনটো কৰাৰ কাৰণে আপুনি অকণমান অপেক্ষা কৰক এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে আমি বিৰতিৰ পিছতে আপোনালৈ উত্তৰটো আগবঢ়াব দুইগৰাকী এক্সপাৰ্ট আছে আমাৰ সৈতে কিছু সময় অপেক্ষা কৰক আৰু এইখিনি মুহূৰ্তত আমি ল'ব লাগিব এটা চমু বাণিজ্যিক বিৰতিৰ পিছতে আমি পুনৰ ফোন কলসমূহ ল'ম আপোনাৰ পৰা কিন্তু তাৰ পূৰ্বে লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি বিৰতিৰ পিছত পুনৰ স্বাগতম প্ৰিয় দৰ্শক আপুনি চাই আছে আজি দ্য মৰ্নিং শ্ব'ত এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আৰু সেয়া হ'ল অবেচিটি বা মেদবহুলতা যি এক অভিশাপ ইয়াৰ ওপৰত আমি আজি আলোচনা কৰি আছো কাৰণ দুগৰাকীকৈ বিশেষজ্ঞ আছে আমাৰ সৈতে কাৰণ বিভিন্ন ৰোগৰ বাহক হৈছে এই মেদবহুলতা বিভিন্ন ৰোগৰ ভৰাল হৈছে মেদবহুলতা যি মেদবহুলতাই আপোনাৰ শৰীৰলৈ আমন্ত্ৰণ কৰি আনে বহুত জটিল ৰোগ কিন্তু এই মেদবহুলতাক আপুনি কেনেদৰে দূৰত ৰাখিব ইয়াৰ বাবে নিশ্চয়কৈ মটিভেশ্যনৰ প্ৰয়োজন আছে ডায়েটৰ কথা আছে আপুনি ডায়েট মেইনটেইন কৰাৰ ক্ষেত্ৰতো আপুনি মটিভেট হ'ব লাগিব গতিকে এই ক্ষেত্ৰত আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ দুগৰাকীকৈ বিশেষজ্ঞ ইতিমধ্যে আপোনাক পৰিচয় কৰাই দিছোঁ দিছপুৰ হস্পিটেলৰ ক্লিনিকেল ডায়েটিচিয়ান জয়শ্ৰী গোস্বামী আছে আমাৰ সৈতে আছে য়োগ এক্সপাৰ্ট দেৱকুমাৰ বৰুৱা দুইগৰাকীৰ কাষলৈ আহিছোঁ যিহেতু এটা ফোন আহিছিল বিৰতিলৈ যোৱাৰ পূৰ্বে মংগলদৈৰ পৰা এগৰাকী দৰ্শকে ফোন কৰিছিল ষ্টেজ 2 তেওঁৰ ফেটি লিভাৰ পাইছিলে লগতে তেওঁৰ কিছু অবেচিটিৰ প্ৰব্লেমো আছে গতিকে কেনেদৰে এই সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব দুইগৰাকীৰ পৰা প্ৰথম কথাটো হৈছে যে আপোনাৰ খোৱাৰ ধৰণটো আমি প্ৰথমে জানিব লাগে আচলতে যেতিয়া আমি এখন ডায়েট প্ল্যান কৰিব লাগে ঘপকে আপোনাক ক'বলৈ দিগদাৰ যে আপুনি এটো খাব নোৱাৰে হেতু খাব লাগে আপোনাৰ সদায় আমাৰ এটা সকলো মানুহৰে আমাৰ এটা বেলেগ প্যাটাৰ্ন থাকে তো আমি সদায় যেতিয়া এখন চাৰ্ট বনাও তেতিয়া আমি পেশেন্টৰ বা মানুহজনৰ কি কোট সমস্যা আমি গুটেখিনি জানিব লাগে কিন্তু থুলমুলকে যেহেতু ইয়াত আমি হেবুৰ কৰিব নোৱাৰো তো আমাৰ কথা হৈছে যদি আপোনাৰ ফ্যাটি লিভাৰ আহিছে তো আপোনাৰ হয়তো বহুতখিনি অসুবিধা হৈ আছে আপোনাৰ খোৱা লোৱাৰ অসুবিধা নিশ্চয়কৈ আছে তো প্ৰথম কথা হৈছে আপুনি যদি বহুত বেছি তেলান বস্তুবোৰ খায় চৰ্বিযুক্ত বস্তু খায় হেতু সোনকালে কমাব লাগিব খোৱাৰ মাজৰ যিবোৰ আমাৰ ব্যাবাধান থাকে হেবুৰ অলপ কমাবই লাগিব তাৰ ওপৰত কথা হৈছে যে আপুনি ফাইবাৰ ৰিচ ফুড মানে শাক-পাচলি জাতীয় হওক ফলমূল হওক যদি তেখেতৰ ডায়াবেটিস বা বেলেগ একো সমস্যা নাই তো হেতুৰ পৰিমাণ যিমান পাৰে বঢ়াব লাগে যেতিয়া আপোনাৰ ফাইবাৰ থকা বস্তুবোৰ আমি বেছিকৈ খাই থাকো বাকি অসুবিধাখিনি বহুতখিনি অটোমেটিক কমি যায় তাৰ লগত হৈছে আপুনি পানীৰ পৰিমাণো বঢ়াব লাগিব লগতে পানী কিমান খাই আছে বাহিৰা বস্তু যিমান য'ত খাইছে ইমিডিয়েট ষ্টপ কৰিব লাগিব কিন্তু তাতকে ডাঙৰ কথা হৈছে যে যদি পাৰে কানিছা গ্ৰেড 2 ফ্যাটি লিভাৰত আপোনাৰ ৰিপৰ্টছখিনি নুচুৱাকে পুতুককে কিবা এটা কোৱা বহুত ডাঙৰ কথা হৈ যায় গতিকে যদি পাৰে কোনোবা বিশেষজ্ঞৰ লগত কথা পাতি যদি তেখেতে আৰু ভালকে কিন্তু তেতিয়া হলে তেওঁ মোৰ লাগিছে বেছি সুফল পাব কিন্তু ইতিয়াৰ কাৰণে মই হেতুৱে ক'ব পাৰিম যে আপুনি চৰ্বিযুক্ত খাদ্য কমাব লাগিব যিমানখিনি পাৰে কম তেলৰ বস্তুৱে খাব লাগিব মাংস ৰেড মিট টু কমপ্লিট নো মানে আপোনাৰ মাটন হওক যোনে বিফ খায় বিফ হওক তো হেতু কমপ্লিট নো কিন্তু যদি যিখিনিও খায় ধৰক য'ত কম চৰ্বি আছে আমি সেইখিনি বস্তু মাছেই হওক বা যিয়েই নহওক আমি সেনেকেহে খাব লাগিব হয় আৰু গ্ৰেড 2 ফেটি লিভাৰ কিন্তু সহজভাৱে লোৱা কথা নহয় মই হেতু কাৰণে কৈছো আৰু হেতু কাৰণে আমি ধৰ ৰিপৰ্ট নুচুৱাকে অকমান ক'বলৈ দিগদাৰ হৈ যায় কাৰণ তাৰ লগত আৰু সাগে আনুষাংগিক কিবা কিবি তেওঁ ওলাব ৰিপৰ্টত গতিকে ধৰক কিন্তু এনে যেতিয়া আমি ফেটি লিভাৰ কওঁ আমি নৰ্মেলি কওঁ যে আপুনি মানে হেতুৱে আৰু চৰ্বিযুক্ত খাদ্য কম হাই ফাইবাৰ ফুডছ আপোনাৰ কাৰ্বোহাইড্ৰেট ইনটেকটো ইনফেক্ট মানে আমাৰ ভাত হওক আপোনাৰ ৰুটি জাতীয় বস্তুবিলাক এক্সট্ৰিম খাই আছে হেতু হ'ব নোৱাৰে গতিকে এটা মানে বেলেন্স ডায়েট আমি যেটো কওঁ হে বেলেন্স ডায়েটটোৰ আহিবই লাগিব আৰু তাৰ লগত কিন্তু এক্সাৰসাইজ নিশ্চয় উইদাউট এক্সাৰসাইজৰ প্ৰসংগলৈ আহিছো দেৱকুমাৰ বৰুৱা হয় মই তেখেতক কিছুমান কথা কওঁ কিন্তু একচুয়ালি কথা কি মই এজ এ ধৰক স্পিকাৰ হিচাপে বা এক্সপাৰ্ট হিচাপে মই কৈ দিলো কিন্তু মানে নামানে একদম তেখেতৰ ওপৰত কথা ৰাইট সো কথাটো ভাবিব লাগিব যে তেখেতৰ যিখিনি প্ৰবলেম এতিয়া আৰম্ভ হৈছে হেতু আজিৰ প্ৰবলেম নহয় সো লাষ্ট
অলমোষ্ট মই যিখিনি ভাবিছোঁ অলমোষ্ট 10 yearsৰ তেখেতৰ এটা লাইফষ্টাইল চলি আহিছিলে তাৰে এতিয়া তেখেতে ভুগি আছে চ' তেখেতে ভাবিব লাগিব যে মোৰ ভৱিষ্যতটো মোৰ কেনেকুৱা লাগে প্ৰথমতে মাইণ্ডছেট বনাব লাগিব যে আফটাৰ 5 years বা 10 years মোৰ লাইফটো কেনেকুৱা হ'ব মই ছেইম প্ৰব্লেমত ভুগি থাকিম নে মই মানে মই অলপমান পাৰ পাব লাগে ৰাইট হয় চ' মই কি কৰিব লাগিব ফাৰ্ষ্ট মই আপোনাক ছাজেশ্যন দিম যে আপোনাৰ খোৱা লোৱা যেনেকৈ বাইদেউ ক'লে খোৱা লোৱা ইজ দ্য মাষ্ট মানে ফাৰ্ষ্ট ষ্টেপ যে মই কি খাই আছোঁ আৰু মোক কি লাগে কি নালাগে মুখস্থ হ'ব লাগিব 2 নম্বৰ কথা আপুনি ডাইনিং টেবুল অলপ এৰি দিয়ক আপুনি পিৰাত বহক মইতো ইমান কওঁ পিৰাত বহক তলত বহক কিয় বিকজ যেতিয়া আমি খাওঁ আমাৰ যেতিয়া মানে পেটত যেতিয়া হেঁচা পৰে So it's a very scientific কিন্তু আমি যোগাত খুব মানুহ যেতিয়া আমি পেটত যেতিয়া হেঁচা পৰে মোৰ একচুৱেলি মই যিমানখিনি খাব লাগে মই ইমানখিনি নাখাওঁ বিকজ কি মোৰ ভোকটো অলমষ্ট যিমানখিনি পেটত লাগে আমাৰ গুচি যায় আৰু ইটছ এ ভেৰি ৱণ্ডাৰফুল থিং মই সদায় চাওঁ খোৱাৰ আগত সদায় মই মানে হাতখন এনেকৈ কৰি দিওঁ ৰাইট চ' হোৱাট ইজ দিছ এনেকৈ সোধে যে ছাৰ এইটো কি হয় মই কৈছোঁ এইটো আপোনাৰ পেটৰ চাইজ হয় আমাৰ পেটৰ চাইজ এইটো আৰু যোগত এটা আছে এই চাইজটোক আপুনি 4টা ভাগ কৰি দিয়ক মানে ইউ ডিভাইডেড ইনটু 4 পাৰ্টছ চ' এটা পাৰ্টত কিন্তু খাদ্য পৰিব এটা পাৰ্টত পানী পৰিব এটা পাৰ্টত অলপমান হাৱা থাকিব লাগিব মানে এয়াৰ থাকিব লাগিব এটা পাৰ্টটো একদম খালী থাকিব লাগিব অলপ মিক্স হ'বৰ কাৰণে আচ্ছা ৰাইট চ' এতিয়া আমি যিমান খাওঁ এই 4টা ভাগ মই নিশ্চয় মই গম পাওঁ যে এই 4টা ভাগ পুৰা ফুল হৈ যায় পানীৰ কাৰণে হাৱাৰ কাৰণে আৰু মিক্সিঙৰ কাৰণে একো জেগা নাথাকে চ' ফাৰ্ষ্ট ইজ ইউ হেভ টু চেক যি অলৰেডি বডিয়ে যিখিনি লৈ লৈছে তাক ওলাব লাগিব আৰু যিখিনি মই ল'ব লগা আছে তাক কাটিব লাগিব ৰাইট চ' দেট ইজ ছেকেণ্ড পাৰ্ট আৰু থাৰ্ড পাৰ্ট হ'ল এক্সাৰচাইজ চ' মই কওঁ আপোনাৰ হিউজ এক্সাৰচাইজত এতিয়া নাযাব ফাৰ্ষ্ট আপুনি ৱাকিঙত যাওক ৱাকিঙৰ পিছত আপুনি জগিঙত যাওক লাহে লাহে ৰানিঙত আহিব দেট ইজ আ ষ্টেপ আৰু ছেকেণ্ড হ'ল আপুনি চিৰি বা পাহাৰ য'ত আপোনাৰ পেটত হেঁচা পৰে যদি ফেটি লিভাৰ যেতিয়া হয় আমি কেতিয়া কৰোঁ লোৱাৰ পাৰ্টত আমি বেছিকৈ অলপমান মানে প্ৰেছাৰ দিওঁ আৰু লোৱাৰ পাৰ্টত যিখিনি ফেটছ বা একুমুলেশ্যন হৈ আছে তাক আমি গুচাব চাওঁ ছাইড বাই ছাইড ছাইডৰ ফালে চ' যিমান টুইষ্টিং এণ্ড টাৰ্ণিং আৰু ইনক্লাইন মানে আপ যেতিয়া মানে খোজকাঢ়িম সেইটো আপুনি ৰেগুলাৰ কৰিব লাগিব আৰু যেতিয়া আপুনি ধৰক ক'ৰবাত যায় বা বজাৰলৈ যায় কিবা যায় ইউ জাষ্ট গো এণ্ড ৱাক খোজকাঢ়ি হয় সুন্দৰ পৰামৰ্শ আৰু এটা ফোন আছে আমি ফোন কলটো লৈ ল'ম স্বাগতম জনাইছোঁ আপোনাৰ পৰিচয়টো জনাব লগতে প্ৰশ্নটো কৰিব হয় নমস্কাৰ মই মংগলদৈৰ পৰা কৈছোঁ হয় আমাৰ ল'ৰাটোৰ বয়স বৰ্তমান 12 বছৰ সি ক্ৰিকেট খেলে তাৰ পেটটো বাঢ়ি গৈছে আৰু ৱেইট বৰ্তমান 53 কেজি হয় হয় কেনেকৈ কমাব পৰা যাব ইয়াক খেলাৰ খুব ৰাপ দৌৰিলে ভাগৰ লাগে কাহ উঠে ধন্যবাদ ফোন কৰাৰ কাৰণে ধন্যবাদ আপোনাৰ উত্তৰটো দিব এটা বাণিজ্যিক বিৰতিৰ সময় বিৰতিৰ পিছতেই আপুনি লাভ কৰিব আপোনাৰ উত্তৰ প্ৰিয় দৰ্শক পুনৰ ল'ব লাগিব আন এটা চমু বাণিজ্যিক বিৰতিৰ পিছতো আমি অব্যাহত ৰাখিম এই গুৰুত্বপূৰ্ণ বিষয়ত আমাৰ আলোচনা মেদবহুলতা এক অভিশাপ এই গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি আলোচনা অব্যাহত ৰাখিছোঁ আমাৰ দ্য মৰ্ণিং শ্ব'ত আৰু বহু বেমাৰৰ গুৰিয়ে হৈছে মেদবহুলতা এই কথাই আমি আলোচনা কৰি আছোঁ আৰু গুৰিতেই যদি ইয়াক ঠিক কৰা নহয় তেতিয়াহ'লে কিন্তু বহু জটিল সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় বিভিন্নজনে এটা ফোন কল আছে এইখিনি মুহূৰ্তত আমি ফোন কলটো লৈ ল'ম স্বাগতম জনাইছোঁ আপোনাক ক'ৰ পৰা ফোন কৰিছে আপোনাৰ প্ৰশ্নটো কৰিব পাৰে মই নিজৰ পৰা কৰিছিলোঁ হয় মোৰ তাৰমানে কি হৈছে ফেটি লিভাৰ হৈছে এতিয়া আৰু মানে কি হৈছে মোৰ পেটটো খুব বাঢ়ি আহি আছে মানে অলপ বেয়াও লাগে মই ওলাই সোমাই কৰিবলৈ মানে মোক সকলোৱে সোধে মানে প্ৰেগনেণ্ট বুলিয়ে কয় কিন্তু এতিয়া মই কি কৰিলে এই পেটৰ চৰ্বিখিনি কমাব পাৰিম মানে মই বৰ অসুবিধাত আছোঁ এতিয়া হয় ধন্যবাদ ফোন কৰাৰ কাৰণে আপোনাৰ উত্তৰটো পাব জয়শ্ৰী গোস্বামী আৰু দেৱকুমাৰ বৰুৱা দুয়োগৰাকীৰ ওচৰলৈ আহিছোঁ আমি এই উত্তৰটো দিম কিন্তু তাৰ পূৰ্বে আন এটা ফোন কল আহিছিল মংগলদৈৰ পৰা 12 বছৰীয়া কিশোৰ ক্ৰিকেট খেলে বয়স 12 বছৰ ওজন 53 কেজি কেনেদৰে হ্ৰাস কৰিব পাৰিব এই সমস্যা যিহেতু স্পৰ্টছৰ লগত জড়িত যেনেকৈ ক'লে তেখেতে ক্ৰিকেট খেলে চ' মই যিখিনি মানে ভাবি লৈছোঁ দেই জাষ্ট ভাবি লৈছোঁ তেখেত পাক্কা বেটছমেন হ'ব চ' বেটছমেন হ'লে কি হয় বেছি দৌৰিব নালাগে এটা জেগাত থাকক আৰু নেটছত খেলি থাকক কেতিয়াবা কোচে যদি অলপমান ৱাৰ্ম আপ কৰাই যদি কৰিছে চাগে কিন্তু মই ভাবোঁ আপুনি ল'ৰাক খুব মৰম কৰে চাগে তেখেতে আৰু মৰমতে খুব খুৱায় বিকজ ল'ৰাটো খেলি আছে খেলিবৰ কাৰণে অলপমান ষ্ট্ৰেংথ লাগিব চ' তেখেতে মৰমত চাগে বেছি খুৱাই আছে সেইটো এটা চেক কৰিব লাগিব আৰু ছেকেণ্ড তেখেতৰ কোচৰ লগত অলপমান আলোচনা কৰিব লাগিব
যে তেখেতক যদি বেছি ব্যাটিং নকৰা যদি অলপমান ফিল্ডিং আৰু যদি ৰানিঙত যদি অলপমান বেছি গুৰুত্ব দিয়ে আৰু যদি ফিজিক্যাল ফিটনেস মানে মেইন হ'ল আমি যদি স্কিলছ আমি যেনেকৈ স্পৰ্টছত ভাগ কৰি দিওঁ স্কিলছ মানে ব্যাটিং ইজ এ স্কিলছ চ' স্কিলছত যদি মই 1 ঘণ্টা দি আছোঁ চ' আই হেভ টু গিভ 3 hours ফৰ ফিটনেছ So fitness or juntu mane hours mane juntu fitness or training to hetu besi badhabo lagibo aru skills or training to oloban komabo lagibo jeti fit hoi jabo tete skills to training to oloban badhai dibo lage so that is a ratio mane eta coach eta hetu hata ratio ta rakhe aru second he jodi mane stadium juntu goi ase bas coaching center jot goi ase ahaute jaote nijor friends er logot sage chowmin ba kiba eta junk food nishe khai sage juntu apnak nokoy so apni hei khua to check koribo lagibo আৰু এক্সাৰসাইজ খিনি পাৰ্টিকুলাৰ ফিটনেছৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব হেতু হলে নিশ্চয় অলপ টাইম লাগিব ইটস এবাউট 3 to 6 month সো মই ভাবো 6 মাহত হি ভাল ফিট হৈ যাব জয়শ্ৰী গোস্বামী আনেগৰাকী মহিলাই ফোন কৰিছিল ফেটি লিভাৰ তেওৰো লগতে ফেটছ আছে গুটেখিনি কথা আগৰ প্ৰথম আমাৰ হয় ফোন কলাৰ জনৰ লগতে মিলিছে আৰু যদি আপোনাৰ পেটৰ চৰ্বিৰ ইমানেই অসুবিধা হৈছে তো আপোনাৰ কাৰণে কথা হৈছে যে আপোনাৰ খোৱা লোৱাৰ নিশ্চয় এটা তাৰতম্য বা খেলিমিলি আছে যেহেতু আমাৰ মাইকী মানুহখিনিৰ এটা প্ৰৱণতা কি প্ৰথমে আমি যিমানো পাওঁ কাউন্সেলিং হওক বা পেশেন্ট আমি পাওঁ যে প্ৰথমে ঘৰৰ কামখিনি কৰি ল'ব তাৰ পিছত খাব হেতু আপোনাৰ 10টাও বাজিব পাৰে কেতিয়াবা তাতে আলহী আহিলে আলহীক চাহ দি আপোনাৰ ব্ৰেকফাষ্ট বহুতে কৰে আপোনাৰ 11টা 12টাৰ ভিতৰত তো যেতিয়া আপুনি এটো পৰ্যায়ত খাই আছে তাৰ মাজত আপোনাৰ চাহ চলি থাকে বিস্কুট চলি গৈ আছে মানে আপুনি ৰিফাইন বস্তুবোৰ লৈ গৈ আছে আপুনি খুধক ব্ৰেকফাষ্ট ৰাতিপুৱা আহাৰত কি খালে এনে চাহৰ লগত ৰুটি এখন খাই থৈ দিলো তো ফাইবাৰ কোট আছে আপোনাৰ ফাইবাৰ কোনো আমি নাই তাত ফাইবাৰ অহাই নাই আপোনাৰ যেটো আমাৰ ব্যালেন্স নিউট্ৰিশনৰ এটা কম্পোজিশন থাকে আমাৰ ফুড পিৰামিড থাকে যে আমি কোনটো সময়ত কোনটো বস্তু দৈনিক আমি কিমান আহাৰ গ্ৰহণ কৰিব লাগে কোনটো কিমান পৰিমাণত ল'ব লাগে তো সেই বস্তুবোৰ আমি লৈছুনে নাই আৰু নিশ্চয়কে তেওঁৰ হয়তো তেখেতে ঘৰৰ কাম সকলো খিনি কৰে মই হেতু নাজানো তেখেতৰ লগত যেহেতু মই পাৰ্সোনালি কথা পাতা নাই কিন্তু যেটো এটা এক্সাৰসাইজ থাকে যেনেকে ধৰক ক'ব যে প্ৰত্যেকটো আমাৰ অৰ্গানৰ কাৰণে এটা বেলেগ যোগাৰ থাকে বা এক্সাৰসাইজ থাকে যেটো পাৰ্টিকুলাৰ এটা মানে পাৰ্টছত কাম কৰে হয়তো অকমান তেখেত তাৰ ওপৰতো কৰিব লাগিব কিন্তু মোৰ লাগে তেখেতে প্ৰথম কথা হৈছে যদি খোৱা লোৱাৰ খিনি ঠিক কৰে অকমান এক্সাৰসাইজ ঠিক কৰে তেওঁৰ মানে পেটৰ চৰ্বিও যাব ফেটি লিভাৰও যাব আৰু মেইন কথা হৈছে যে তেলৰ পৰিমাণ পৰিয়ালত মাহিলি তেলৰ কিমান গৈ আছে হেতুৰ পৰিমাণ এবাৰ তেওঁ নিশ্চিত কৰিবই লাগিব তেল কিমান বনাই আছে কাৰণ আমি পকৰি ভাজি খাই আছো লুচি ভাজি খাই আছো হেনেকেটো নহব হেতুই কথা নিশ্চয় তেতিয়া দৰবে কাম নিদিব একো নিদিয়ে হয় আনেগৰাকী দৰ্শক আছে আমাৰ সৈতে আমি ফোন কলটো লৈ লৈছো স্বাগতম আপোনাক পৰিচয়টো জনাব আৰু প্ৰশ্নটো কৰিব হেল্ল' স্যাৰ হয় হেল্ল' হয় শুনি আছো আপোনাৰ প্ৰশ্নটো কৰক হয় মই হেৱাতুক কম পৰা হয় মোৰ 14 আকৌ এবাৰ ক'ব পত্নী বয়স আপোনাৰ 18 বছৰ নহয় 18 বছৰ আপুনি অকনমান স্পষ্টকৈ কওক অলপ অসুবিধা হৈছে শুনিবলৈ মোৰ মানে 14 বছৰ আপোনাৰ আপুনি ডিসকানেক্ট কৰি আকৌ এবাৰ চেষ্টা কৰক তেতিয়া হলে আমাৰ শুনাত সুবিধা হ'ব আৰু কিছু সময় আপুনি চেষ্টা কৰক হয়তো ভালদৰে আপুনি সংযোগ হম আৰু পুনৰ আপোনাৰ পৰা প্ৰশ্নটো আমি জানিবলৈ চেষ্টা কৰিম জয়শ্ৰী গোস্বামী ইতিমধ্যে ফেটি লিভাৰৰ কথা ক'লে এই লক্ষণসমূহ দৰাচলতে কি হয় এই অবেসিটিৰ লক্ষণ কেনেদৰে গম পোৱা যায় সক অবেসিটি তো আমি ডেফিনেটলি জানো যে মানুহজন যেতিয়া দেখাত আপোনাৰ মানুহে কয় যে মই ইমান হকত নাছিলো হঠাৎ ইমান হকত হৈ গলো তো যেতিয়া আমালৈ আহিব তেতিয়া আমি প্ৰথমে ওজন চাম তেওঁ উচ্চতাটো চাম তাৰ লগত আমাৰ যেটো BMI হয় বডি মাস ইনডেক্স বুলি আমি কওঁ আমি হেতু চাওঁ তাৰ ওপৰত আমাৰ এটা এখন আমাৰ এটা হেৰি আছে যে এটা আমি এটো গ্ৰেড 1 মানে আপোনাৰ অবেসিটি গ্ৰেড 2 অবেসিটি ওভাৰৱেট কোনটো ক্যাটেগৰীত আমি তেওঁক পেলাব পাৰো তো তাৰ লগত প্ৰথম
প্ৰথম আমাৰ যিবোৰ লক্ষণ থাকে যে মানুহে যিটো অকমান আগত এগৰাকী কিশোৰৰ কথা কৈছিলে যে খোজকাঢ়িলে ভাগৰ লাগে ফুপায় আপোনাৰ মানে ধৰক শুই থাকিবলৈ মন যায় বহি থাকিবলৈ মন যায় বেছি তেওঁলোক কাৰ্যক্ষম হ'ব নোৱাৰে যিটো হয়তো তেওঁ আগতে আছিলে বা তেওঁৰ বয়সৰ বাকীখিনি মানুহে যিমানখিনি কৰিব পাৰে তেওঁ সিমানখিনি কৰিব নোৱাৰে আৰু তাৰ লগতে ধৰক আনুষাংগিক বাকী বহুতখিনি অসুবিধা তেওঁ আহি যায় কিন্তু মানে আমি যদি কওঁ যে বাহিৰৰ পৰা বাহ্যিক যদি আমি চাওঁ তো বাহ্যিক কিন্তু আমি এখিনিয়ে দেখা পাওঁ সাধাৰণতে আমি পাতিম লক্ষণৰ বিষয়ে পাতিম প্ৰকাৰৰ বিষয়ে পাতিম আন এগৰাকী দৰ্শক আছে স্বাগতম আপোনাক পৰিচয়টো জনাব প্ৰশ্নটো কৰিব হেল্ল' হয় মই নলবাৰীৰ পৰা ক'লো প্ৰদীপ ডেকা বৰ্ণদ্বী হয় মই বেলেগ কথা এটাতে ফোন কৰিছিলোঁ মোৰ মানে আঁঠুত মানে দুডাল হাড়দি বাঢ়িছে অৰ্থআইথাইটিছ বুলি কয় যোগৰ দ্বাৰা কিবা ব্যৱস্থা আছে নেকি কমাব পৰা হয় চেষ্টা কৰিব আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ দেৱকুমাৰ বৰুৱা ডাঙৰীয়া হয় তেখেতৰ যেতিয়া ক'লে যে আঁঠুৰ প্ৰব্লেম আছে চ' কেতিয়াবা কি হয় যে আঁঠুৰ প্ৰব্লেম বুলি যদি আমি কওঁ ইটছ দ্য প্ৰব্লেম ফৰ দ্য ব'ন মানে হাড়দিৰ প্ৰব্লেম নে টিস্যুজ বা মাছলছ যিবা বা ডিপ টিস্যুজ প্ৰব্লেম মানে আৰু কিছুমানৰ থাকে যে মবিলিটি খুব কম থাকে মানে শকত হৈ গৈছে মবিলিটিটো কমি গৈছে তেতিয়া কি হয় মাছলছৰ ষ্ট্ৰেংথবিলাক কমি যায় ৰাইট কিন্তু আপোনাৰ অবেচিটিৰ লগতো নিশ্চয় সম্পৰ্ক আছে এইবিলাক আছে থাকিবই লাগিব বা প্ৰথম কেতিয়াবা সৰুতে ইঞ্জুৰি থাকিব লাগিব চাগে খুব ইঞ্জুৰি হৈছিলে চাগে ৰিকভাৰ হ'ল এতিয়া আকৌ ইঞ্জুৰি প্ৰন হৈ আছে অলপমান লাগি গ'লে আকৌ ইঞ্জুৰি হৈ যায় আৰু নহ'লে কিবা ডেফিচিয়েঞ্চি থাকিব পাৰে নিশ্চয় মেক্সিমামৰ কি থাকে কিছুমান ফ্লুইড থাকে বা এইবিলাক ডিপ মানে পুৰা বায়'লজিকেল টাৰ্মছ সেইটো মেমে ভালকৈ ক'ব চ' কথাটো হ'ল যোগৰ দৰে আপুনি প্ৰথম কথা আপোনাৰ মই আকৌ ক'ম যে যোগত নামাৰ আগতে মাইণ্ডছেট বনাব লাগিব আৰু যোগাত যে মই আজি কৰিম কালি ৰিজাল্ট পাম ইটছ নেভাৰ যোগা ইজ ছামথিং উইচ আৰ কানেক্টিং টু ইয়'ৰ চেল্ফ মানে মই নিজৰ লগত কানেক্ট হৈ আছোঁ চ' নিজৰ লগত কানেক্ট হ'বৰ কাৰণে যেতিয়া মই কানেক্ট হওঁ চ' মোক বাধা কোনে দি আছে মোৰ আঁঠুৱে বাধা দি আছে ৰাইট চ' মোৰ বহাত উঠাত নমাত চব আঁঠুৱে দি আছে চ' মোৰ প্ৰায়ৰিটিটো এতিয়া আঁঠু হ'ল চ' প্ৰথমতে তেখেতে মাইণ্ডছেট চেঞ্জ কৰিব লাগিব হোৱাট ইজ ইম্পৰ্টেণ্ট এণ্ড হোৱাট ইজ ইমাৰ্জেঞ্চি মানে লাইফৰ ডিচিজন ল'ব যে মোৰ এইটো ইম্পৰ্টেণ্ট নে এইটো ইমাৰ্জেঞ্চি মই আপোনাক কওঁ আপোনাৰ আঁঠুটো ইমাৰ্জেঞ্চি ৰাইট চ' ইমাৰ্জেঞ্চিত এক্ট ফাষ্ট কৰিব লাগিব ৰাইট আপুনি নিজৰ মানে নি জইণ্টৰ বাকীখিনি যিমান টিস্যুজ বা মাছলছ আছে সেইখিনি আপুনি ষ্ট্ৰেংথনিং কৰক তাৰ কাৰণে আপুনি যিমান কৰক হাফ স্কোৱাট বুলি কওঁ আমি মানে আধা হাফ স্কোৱাট কৰিব লাগে চবতকৈ বেষ্ট মই যোনটো মানে চবকে কওঁ সেইটোত মানে ৱালত মানে আউজি ল'ব লাগে আউজি পেলাই মানে চিধা হৈ থাকিব লাগিব আৰু লাহে লাহে নামি আহিব লাগিব তাৰমানে অলপ দেৰি হোল্ড কৰিব লাগিব হোল্ড কৰিলে কি হ'ব মোৰ মাছলছবিলাক যোন শুই আছিলে আঁঠুটোৰ লগত 90 ডিগ্ৰী ৰাইট 90 ডিগ্ৰী তৎক্ষণাত নহয় ষ্টেপ বাই ষ্টেপ ষ্ট্ৰেংথনিং কৰিব লাগিব চ' মই আপোনাক ছাজেশ্যন কৰিম ফাৰ্ষ্ট ইউ গ' ফৰ ষ্ট্ৰেংথনিং মানে আপুনি মাছলছবিলাক ষ্ট্ৰেংথনিং কৰক প্লাছ ডাইটটো খুবেই দৰকাৰ বিকজ নি হ'লে আপোনাৰ মানে ডাইৰেক্টলি আপুনি ক'ব নোৱাৰে যে এইটো কাৰণে এইটো হৈছে চ' আপুনি গোটেই এপ্ৰ'চ গোটেই 360 ডিগ্ৰী এপ্ৰ'চটো চাব লাগিব আৰু নিটো এনেকুৱা বিকজ আমি খেলোৱা মানুহ আমাৰো নি ইঞ্জুৰি হয় চ' নিটোত মই কওঁ ইমাৰ্জেঞ্চি চ' ইউ হেভ টু এক্ট ফাষ্ট মানে আপুনি ফাষ্ট এক্ট কৰিব লাগিব আৰু যোনে আপোনাক যিকোনো এক্সপাৰ্টে যদি আপোনাক কয় কিবা এটা নিশ্চয় তেখেতৰ কিছুমান এক্সপিৰিয়েঞ্চ আছে আৰু সেইখিনি আপুনি মানি চলিব লাগিব চ' মই আপোনাক সেইটো এডজাষ্টেশ্যন দিম য়েছ ষ্ট্ৰেংথনিঙত যাওক নিশ্চয় আপুনি লাহে লাহে ভাল পাব ধন্যবাদ আৰু এগৰাকী দৰ্শক আছে ফোন লাইনত আমি ফোনটো ল'ম আৰু উত্তৰটো এটা বিৰতিৰ পিছত দিম স্বাগতম জনাইছোঁ আপোনাক পৰিচয়টো জনাব প্ৰশ্নটো কৰিব মই যোৰহাটৰ পৰা কৈছোঁ হয় যোৰহাটৰ পৰা কৈছোঁ প্ৰমোদ আছে হয় মোৰ মানে আঁঠুৰ বিষ আছে হয় আঁঠুৰ বিষৰ উত্তৰ ইতিমধ্যে দিলেই আমাৰ এক্সপাৰ্টে ষ্টুডিঅ'ত থকা আৰু কেনেকুৱা সমস্যা আছে আপোনাৰ হয় জয়শ্ৰী বাইদেউৰ পৰা শুনিব বিচাৰিছোঁ ডায়েটিচিয়ান নহয় তেখেত নিশ্চয় কি কি খাদ্য খাব লাগে তেখেতে নিশ্চয় জনাব আপুনি অপেক্ষা কৰক কিছু সময় টিভিৰ ওচৰত থাকক এটা চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে বিৰতিৰ পিছতে আপোনাৰ উত্তৰ দিব জয়শ্ৰী গোস্বামী বাইদেৱে লৈছোঁ আন এটা চমু বাণিজ্যিক বিৰতি মেদবহুলতা এক অভিশাপ এই বিষয়ত আমি আলোচনা কৰি আছোঁ বিভিন্ন দৰ্শকে ফোন কৰিছে কাৰণ বিভিন্নজন দৰ্শকে তেওঁলোকৰ সমস্যাৰ কথা কৈছে যে কি কি সমস্যা তেওঁলোকে ভুগিছে মেদবহুলতাৰ জটিলতাৰ কি কি সন্মুখীন হৈছে তেওঁলোকে আমাক জনাইছে কেইবাটাও ফোন কল আছে আমি ফোন কলসমূহ লৈ আছোঁ উত্তৰসমূহ দিবলৈ চেষ্টা কৰিছোঁ কাৰণ দুগৰাকী বিশেষজ্ঞ আছে আমাৰ সৈতে আমি ফোন কলসমূহৰ উত্তৰ দিম লগতে আন এটা ফোন কল আমি লৈ ল'ব বিচাৰিম এইখিনি মুহূৰ্তত
স্বাগতম জনাইছো আপোনাক আপোনাৰ পৰিচয়টো জনাব লগতে প্ৰশ্নটো কৰিব হয় স্যার হয় হেল্ল' শুনি আছো আপোনাৰ প্ৰশ্নটো কৰক পৰিচয়টো জনাব আচ্ছা মই ধেমাজি চিভিলটোৰ পৰা কৈছো হয় মোৰ মানে মোৰ চাইডে বিষ হয় মানে পেটত বিষ হয় মানে তাৰপিছত কেতিয়াবা চকুটো বিষ হৈ যায় কেতিয়াবা চাইডৰ মাথাটো বিষাই যায় মানে ভৰিটো কেতিয়াবা বিষাই যায় হাতটো বিষাই যায় মানে কি হৈছে মানে ধৰিব পৰা নাই হয় আল্ট্ৰাছাউণ্ড কৰোঁতেতো ওলোৱা নাই একো গেছ বুলি কয় মানে অকমান জানিব বিচাৰিছো স্যাৰ ধন্যবাদ ফোন কৰাৰ কাৰণে আপোনাৰ উত্তৰ দিব আছে দুগৰাকী বিশেষজ্ঞ মই জয়শ্ৰী গোস্বামী আপোনাৰ কাষলৈ প্ৰথমে আহিছো যোৰহাটৰ এটা ফোন কল আছিল তেওঁ হে একেই আঁঠুৰ বিষত ভুগি আছে হয় মানে মোৰ কথা হৈছে পোন প্ৰথমে যে আপুনি আপোনাৰ ওজনটো জুখিছে নে নাই জুখা সেইটো এবাৰ চাওক কাৰণ কি যদি আপোনাৰ ওজনটো বহুত বাঢ়ি আছে আপোনাৰ weight loss বা আমাৰ ওজন কমোৱাৰ দৰকাৰ হয় যদি আপোনাৰ জুখতকৈ বাঢ়ি আছে তো সেইটো কাৰণে আপুনি প্ৰথমে কৰবালৈ গৈ এবাৰ আপোনাৰ ওজনটো চাওক তাৰ লগতে আমি কওঁ যে আপোনাৰ খাদ্য প্ৰণালী দৈনিক আমাৰ যিবোৰ জীৱনশৈলী সেইটো অকণমান চেঞ্জ কৰিবলৈ বা অকণমান ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰক আপোনাৰ এক্সাৰচাইজ হওক আপোনাৰ ডায়েটটো ডেফিনেটলি আপুনি ঠিক কৰিবই লাগিব তাৰ লগত আমাৰ এটা কথা আহি যায় যে আপুনি ভিটামিন D3টো এবাৰ চেক কৰি চাব পাৰে কাৰণ যিহেতু D3ৰ কাৰণেও বহুতখিনি আমাৰ হাড়ৰ প্ৰব্লেমছখিনি আহে কিন্তু প্ৰথম কথা হৈছে যে আপোনাৰ ওজনটো কেনেকুৱা যদি আপোনাৰ ওজনৰ কাৰণে আপোনাৰ মানে বিষটো হৈ আছে তেতিয়াহ'লে প্ৰথম হৈছে ওজন কমোৱা আৰু তাৰ কাৰণে ৰাস্তা হৈছে আপুনি খোৱা লোৱা ঠিক কৰিব লাগিব আপুনি এক্সাৰচাইজ এজন ভাল মানুহৰ পৰা ভাল মানে পৰামৰ্শ ল'ব লাগিব আৰু তাৰ পিছতহে আপোনাৰ বস্তুখিনি ক'ব পৰা যায় কাৰণ হঠাৎ আঁঠুৰ বিষ বুলি ক'লে এতিয়া বহুতটা কাৰণ হ'ব পাৰে এইটোৱে তাৰ ভিতৰত অন্যতম কাৰণেই হৈছে মেদবহুলতা তাৰ কাৰণে হ'ব পাৰে গতিকে এইখিনি তেওঁ চাব লাগিব দেৱকুমাৰ বৰুৱা পুনৰবাৰ আপোনাৰ কাষলৈ আহিছোঁ এগৰাকী দৰ্শক ধেমাজিৰ পৰা ফোন কৰিছে মূৰৰ বিষ পেটৰ বিষ বিভিন্ন সমস্যাত ভুগি আছে কিন্তু তেওঁৰ একো ৰোগেই চিনাক্ত হোৱা নাই হয় এইটো তৎক্ষণাত ক'ব যদি সুধে ইট ইজ ভেৰি ডিফিকাল্ট থিং যেতিয়ালৈকে আপুনি অবজাৰ্ভ নকৰে বা ফুড হেবিটছবিলাক যেতিয়া নাজানে চ' মই প্ৰথমটো ফুডৰ ওপৰত যাম যিহেতু এক্সপাৰ্ট আছে মই কওঁ তেখেতক যে আপুনি ৰাতিৰ আহাৰ ডিনাৰটো আপুনি 7-8টাতে চেছ কৰি দিয়ক বিকজ তেখেতে খুব সম্ভৱ মহিলাবিলাকে কি হয় জেনেৰেলি চবকে খুৱায় তাৰপিছত সময় পালে নিজে খায় চ' ৰাতিৰ খোৱাটো আৰু ডাইজেশ্যন তেখেতৰ যোনটো মেটাবলিজম পাক্কা তেখেতৰ মেটাবলিজম আপ এণ্ড ডাউন হৈ আছে চ' মেটাবলিজমটো চাব লাগিব ভাল ডক্টৰৰ লগত তেখেতে কনচাল্ট কৰক আৰু মই আপোনাক ছাজেষ্ট কৰিম যে আপুনি ৰাতিৰ খোজ কঢ়াটো আৰম্ভ কৰক সোনকালে খালে 7-8টাতে আপুনি ডিনাৰ কৰিলে তাৰপিছত আপুনি খোজকাঢ়িব ওলাই যাওক অলপমান খোজকাঢ়ি আহক মানে আপুনি যিমান ঘাম ওলাব তেখেতক মই কম যে আপুনি ঘাম ওলাওক ৰাতিপুৱা দুপৰীয়া গধূলি 3টা আপুনি ঘাম ওলাওক আপোনাৰ যিখিনি প্ৰব্লেম হৈ আছে সেইখিনি চল্ভ হৈ যাব আৰু চাগে তেখেতে 3 টাইম ভাত খাই চাগে চ' ভাতটো অলপ কমাব লাগিব চ' এইটো হ'ল ফুডৰ ছেকেণ্ড হ'ল এক্সাৰচাইজৰ যিহেতু তেখেতৰ লোৱাৰ পেটত বা আপোনাৰ সেইখিনিৰ ওপৰত যদি গেছৰ প্ৰব্লেম হৈ আছে মই আপোনাক তেখেতক মই কম প্ৰাণায়াম কৰিবৰ কাৰণে কপাল ভাতি এনেকুৱা কিছুমান প্ৰাণায়াম আছে য'ত মানে আপোনাৰ পেটৰ এক্সাৰচাইজখিনি খুব হয় এনেকুৱা অগ্নিচাৰ প্ৰাণায়াম আছে সেইখিনি অলপমান শিকিব লাগিব কোনো ভাল এক্সপাৰ্টৰ লগত শিকক আপুনি নিজৰ ব্ৰিডিং কৰি মানে উশাহ নিশাহ লৈয়ে আপুনি নিজৰ বডিটো মেইনটেইন কৰিব পাৰে চ' ইটছ কল্ড ৰিদমিক ব্ৰিডিং মানে ৰিদমিক ব্ৰিডিং এটা লয় পদ্ধতিৰে এটা আপুনি কিছুমান উশাহ নিশাৰ অলপ ক্ৰিয়া শিকিব লাগিব আৰু লগত ঘাম ওলাব লাগিব ঘাম আপোনাৰ যেনেকৈ ওলায় খোজকাঢ়ি ওলায় দৌৰি ওলায় তেখেতৰ চইচ বিকজ মহিলা হয় মহিলা কি কয় মই যদি অলপমান এক্সাৰচাইজ কৰিব দিওঁ প্ৰথমতে অলপমান লাজ কৰে তাৰপিছত লাহে লাহে আহোঁতে ঘৰৰ সমস্যা ইমান বাঢ়ি যায় এৰি দিয়ে চ' এইটো এৰা বস্তু নহয় আপুনি যদি সমস্যাৰ পৰা যদি আঁতৰি আহিব যদি বিচাৰিছে আপুনি কণ্টিনিউ কৰিব লাগিব নিশ্চয় যেনেকৈ আমি ৰাতিপুৱা উঠিয়ে ব্ৰাছটো লওঁ চাহকাপ খাওঁ তেনেকে আমাৰ নিত্য নৈমিত্তিক কামত ইয়াক অন্তৰ্ভুক্ত কৰিব আৰু মহিলাবিলাকৰ মই খাওঁ যেনেকৈ মেম আছে আমাৰ মেক্সিমাম সময় আমি যদি সময়টো দিওঁ এই ডিঙিৰ ওপৰৰ সময়খিনি চুলি নাক বেছি সময় মানে আইনাত কিন্তু তলত যে বডিৰ আচল বস্তু তলত আছে আমি কেতিয়াও গুৰুত্ব নিদিওঁ চ' এতিয়া আইনাৰ পৰা আঁতৰি অলপমান তলফালে চাব লাগে যে আচ্ছা নিশ্চয় খোৱা লোৱা একদম কম সময় আছে আমাৰ হাতত জয়শ্ৰী গোস্বামী খোৱা লোৱাৰ ক্ষেত্ৰত ইতিমধ্যে বৰুৱাই কৈছে যে 3 সাঁজ আমি ভাত খাওঁ গতিকে এই ক্ষেত্ৰত কিছু আমি সজাগ হ'ব লাগিব 3 সাঁজ ভাত খোৱাটোতকৈ ডাঙৰ কথা জয়ন্ত যে আমি কোনটো সময়ত খাইছো মই আপোনাৰ আগতেও কৈছো যে আমাৰ মাইকী মানুহৰ সদায় এইটো এটা প্ৰৱণতা থাকে সব হ'ব মানে গোসাঁইক চাকি নিদিয়াকে মই ভাত নাখাওঁ আনকি আমাৰ হস্পিটেলাইজ পেচেণ্ট এনেকুৱা থাকে যে মই এইটো গা ধোৱা নাই মই কেনেকৈ ভাত খাম
তো আমি মানে বহুত কথা আহে আপোনাৰ এইখিনি লগত, গতিকে আপুনি প্ৰথমে বুজিব লাগিব যে কাম তেতিয়া আপুনি কৰিব পাৰিব যেতিয়া আপুনি সুস্থ হৈ থাকিব। আপুনি মানুহগৰাকী অসুস্থ হৈ পেলাই আপুনি ঘৰৰ কাম কৰিব নোৱাৰে। তো প্ৰথমে তাক খাইছে কেতিয়া খাইছে সেইটো এটা ইম্পৰ্টেণ্ট, যেনেকৈ ক'লে তেখেতেও যে ৰাতি আহাৰটো কেতিয়া খাইছো, গোটেই দিনটো, ইনফেক্ট নট ৰাতি, কেতিয়া গোটেই টাইমটো আমি যেতিয়া যি খাওঁ আমাৰ বডিটো সেইটো হিচাপেহে একচেপ্ট কৰিব। তো আমি সেইখিনি খাইছো নাই, যিটো খাব লাগে খাইছো নে যিটো খাব নালাগে সেইটো বেছি খাইছো, তো গোটেইখিনি এটা মানে চাব লাগিব, চালি যায় তাৰপিছতহে হয়তো তেখেতৰ সমস্যাটো উৰ পৰিব। নিশ্চয়, অশেষ ধন্যবাদ। এইখিনি সময় দুয়োগৰাকী আজিয়ে দিলে আমাৰ দৰ্শকসকলৰ বাবে, স্পেচিয়েলি এইখিনি সময় আপোনালোকে আগবঢ়ালে আৰু ইমান সুন্দৰ সুন্দৰ পৰামৰ্শ আগবঢ়াইছে আমাৰ আজি দুয়োগৰাকী অতিথিয়ে। নিজৰ শৰীৰটো কেনেদৰে নিৰোগী কৰি ৰাখিব, কাৰণ এটা নিৰোগী শৰীৰৰ আঁৰত থাকিব এটা সুন্দৰ মন, গতিকে এটা সুন্দৰ শৰীৰ সুন্দৰ মনৰ অধিকাৰী হ'বলৈ হ'লে খাদ্যত সদায় গুৰুত্ব দিবই লাগিব, শাৰীৰিক কসৰতত সদায় গুৰুত্ব দিবই লাগিব আৰু সদায় দেৱকুমাৰ বৰুৱাই কোৱাৰ দৰে এটা সদায় পজিটিভ এটিটিউড লৈ আমি থাকিব লাগিব। ধন্যবাদ এইখিনি সময় দিয়াৰ বাবে আৰু ইয়াৰে সৈতে সামৰিছোঁ আজিৰ অনুষ্ঠান দ্য মৰ্নিং শ্ব'। নমস্কাৰ। সাধারণ স্টিল এনেকৈ পরে, মাইথন স্টিল এনেকৈ পরে, ধমকৈ।